মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে কিছুমান ইম্পৰ্টেণ্ট MCQ শিকাম। কাৰণ তোমালোকে জানাই আজিকালি পৰীক্ষাবোৰত MCQ কুৱেশ্যন বেছিকৈ অহা দেখা যায়। গতিকে MCQ কুৱেশ্যনবোৰ বেছিকৈ ষ্টাডি কৰিবা। তো ইয়াৰে প্ৰশ্নসমূহৰ ভিতৰত প্ৰথম প্ৰশ্নটোত আছে, যদি লসাগু (91 আৰু 26ৰ 182) তেতিয়া গহাও (91 আৰু 26ৰ সমান। এই নম্বৰত আছে 13, B 26, C 7, D 9। ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব চোৱা। ইয়াতে যদি আমি কি কৰোঁ 91ৰ উৎপাদক ভাঙো, তেতিয়াহ'লে ইয়াৰ উৎপাদকটো কি হ'ব 7 × 13 হ'ব। আৰু 26ৰ উৎপাদক ভাঙিলে ইয়াৰ মৌলিক উৎপাদকটো কি হ'ব 2 × 30 হ'ব। তেতিয়াহ'লে চোৱাচোন এই দুটাৰ মাজত মিল থকা কোনটো আছে 13। গতিকে 91 আৰু এই 26ৰ গহাও হ'ব 13, হয়নে? গতিকে 91 আৰু 26ৰ গহাও 13 হ'ব। তো আমাৰ প্ৰশ্নটোত কি কি উত্তৰ দিয়া আছে 13, 26, 7 আৰু 9 দিয়া আছে। গতিকে ইয়াৰ B নম্বৰটো কাৰেক্ট হ'ব। তাৰ পিছৰ প্ৰশ্নটো চোৱা। প্ৰশ্ন নম্বৰ 2, ইউক্লিডৰ প্ৰমেয়িকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা A আৰু B দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা Q আৰু R থাকিব যাতে A নম্বৰত আছে A = VQ + R, য'ত 0 R B। B নম্বৰত আছে A = VQ + R, 0 R B। C নম্বৰত আছে A = VQ + R, 0 R B। D নম্বৰত আছে A =
VQ প্লাছ R 0 লেছ দেন R লেছ দেন ইকুৱেল B এই চাৰিটা উত্তৰ দিয়া আছে ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব চোৱা তোমালোকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা যেটো পাই আহিছিলা বা ইউক্লিডৰ কলনবিধি যেটো পাইছিলা তাতে তোমালোকে সূত্ৰটোত পাইছিলা কি যে ইউক্লিডৰ প্ৰমেয়িকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা A আৰু B দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা Q আৰু R থাকিব যাতে A ইকুৱেল VQ প্লাছ R য'ত 0 লেছ দেন ইকুৱেল R লেছ দেন B এইটো পাইছিলা হয়নে গতি ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব C A ইকুৱেল VQ প্লাছ R 0 লেছ দেন ইকুৱেল R লেছ দেন B গতি ইয়াৰে C নম্বৰটো শুদ্ধ উত্তৰ তাৰ পিছৰ প্ৰশ্নলৈ আহা 3 নম্বৰ প্ৰশ্নত আছে যদি y ইকুৱেল fx বহুপদ ৰাশিটোৰ লেগডালে x অক্ষক দুটা বিন্দুত ছেদ কৰে ছেদ কৰে তেন্তে fxৰ শূন্যৰ সংখ্যা হ'ব ইয়াৰে A নম্বৰত আছে শূন্য B নম্বৰ 3 C নম্বৰ 1 আৰু D নম্বৰত আছে 2 ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব চোৱাচোন তোমালোকক শিকাইছিলোঁ বা কৈছিলোঁ যেটো তোমালোকৰ বহুপদ চেপ্টাৰ আছে 2 নম্বৰ পাঠ তাতে কৈছিলোঁ যে এনেকুৱা এটা অক্ষ প্ৰণালী থাকিলে এই অক্ষ প্ৰণালীডালত কোনো এটা বক্ৰচিত্ৰ নাইবা এটা সৰল ৰেখা বা যিকোনো এটা চিত্ৰই এনেকুৱা যদি ছেদ কৰে কিমানটা বিন্দুত ছেদ কৰে x অক্ষৰ সেই x অক্ষৰ ছেদ কৰা বিন্দুৰ সংখ্যাই হ'ব শূন্যৰ সংখ্যা এইটো শিকাইছিলোঁ গতিকে চোৱা এই চিত্ৰটোত x অক্ষত কিমানটা বিন্দুত ছেদ কৰিছে 1 2 3টা বিন্দুত ছেদ কৰিছে গতিকে এই চিত্ৰটোৰ শূন্যৰ সংখ্যা কিমান হ'ব শূন্যৰ সংখ্যা হ'ব 3 কাৰণ x অক্ষত যিমানটা বিন্দুত ছেদ কৰে সেইটোই হ'ব তাৰ শূন্যৰ সংখ্যা কিন্তু ইয়াতে চিত্ৰটো দিয়া নাই কিন্তু ইয়াতে বাক্যত কৈছে যে যদি y ইকুৱেল fx বহুপদ ৰাশিটোৰ লেগডালে x অক্ষক দুটা বিন্দুত ছেদ কৰে তেন্তে fxৰ শূন্যৰ সংখ্যা হ'ব তেতিয়াহ'লে x অক্ষত কেইটা বিন্দুত ছেদ কৰে বুলি কৈছে দুটা হয়নে দুটা বিন্দুত ছেদ কৰে বুলি কৈছে গতিকে ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব নিশ্চয় D হ'ব শূন্যৰ সংখ্যা হ'ব 2 বুজি পাইছা একেবাৰে সহজ তাৰ পিছৰ প্ৰশ্নত চোৱা পিছৰ প্ৰশ্ন আছে 4 নম্বৰ এটা দিঘাত সমীকৰণৰ এটা মূল দুই আৰু
মূল দুটাৰ যোগফল মূল দুটাৰ যোগফল শূন্য সমীকৰণটো হ'ব কি হ'ব ইয়াতে উত্তৰ চাৰিটা দিয়া আছে a x স্কয়াৰ প্লাস 4 ইকুৱেল 0 b নম্বৰত আছে x স্কয়াৰ minus 4 equal 0 c 4x square minus 1 equal 0 d নম্বৰত আছে x square minus 2 equal 0 এই চাৰিটা উত্তৰ দিয়া আছে তেতিয়ালে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব চোৱাচোন প্ৰশ্নটোত কৈছে এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু আন্তমূল দিয়া নাই আৰু মূল দুটাৰ যোগফল 0 তেতিয়ালে চোৱা এটা মূল যদি 2 হয় এটা মূল 2 আৰু দুটাৰ যোগফল দিয়া আছে কিমান 0 তেতিয়ালে আন্তমূল আমি কি ক'ব পাৰো আন্তমূল হ'ব তেতিয়ালে 0 ৰ পৰা 2 মাইনাস কৰা 2 মাইনাস কৰিলে কি হ'ব -2 গতে আন্তমূল হ'ব -2 এতিয়া এই মূল দুটা অৰ্থাৎ 2 আৰু -2 ৰে গঠিত সমীকৰণটো কি হ'ব হেতু চোৱা মূল দুটা দিয়া থাকিলে আমি সমীকৰণটো কোনটো সূত্ৰৰ বাহিৰ কৰিছিলো হেতু আছিল x স্কয়াৰ মাইনাস মূল দুটাৰ যোগফল ফল ইনটু x যোগ মূল দুটাৰ পূৰণফল এইটো আছিল আমাৰ সূত্ৰ হয়নে যদি কোনো এটা দ্বিঘাত সমীকৰণৰ মূল দুটা দিয়া থাকে তেতিয়ালে কি কৰিম সূত্ৰটো হল যে x স্কয়াৰ মাইনাস মূল দুটাৰ যোগফল হল ইনটু x যোগ মূল দুটাৰ পূৰণফল এইটো সূত্ৰ ব্যৱহাৰ কৰি আমি দ্বিঘাত সমীকৰণ বাহিৰ কৰিম ইকুৱেল 0 সমান x স্কয়াৰ মাইনাস মূল দুটাৰ যোগফল কিমান দিয়া আছিল 0 ইনটু x প্লাস মূল দুটাৰ পূৰণফল কিমান দিয়া আছিল মূল দুটাৰ পূৰণফল 2 আৰু -2 পূৰণ কৰা 2 ইনটু -2 পূৰণ কৰা ইকুৱেল 0 और x স্কয়াৰ মাইনাস 0 আৰু x পূৰণ কৰিলে 0 এটো লিখাৰ প্ৰয়োজন নাই তাৰ পিছতে 2 আৰু -2 পূৰণ কৰিলে -4 ইকুৱেল 0 তেতিয়ালে আমি কি পালো x স্কয়াৰ মাইনাস 4 ইকুৱেল 0 পালো এটো কেই নম্বৰত আছে চোৱাচোন b নম্বৰত আছে গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব b তাৰ পিছত নেক্সট क्वेश्चन 5 নম্বৰ প্ৰশ্নত আছে A B C এটা সমদ্বিবাহু ত্ৰিভুজ যত এংগল C ইকুৱেল 90 ডিগ্ৰী যদি AC সমান 6 সেন্টিমিটাৰ তেতিয়া A B সমান কিমান হ'ব চোৱা এ নম্বৰত আছে
6√2 সেন্টিমিটার। বি নম্বর 6 সেন্টিমিটার। সি নম্বর 2√6 সেন্টিমিটার। আর ডি নম্বরত আছে 4√2 সেন্টিমিটার। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব চোৱা। এটা এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে। সমদ্বিবাহু মানে কি? দুটা বাহু সমান। য'ত নেকি চি কোণ 90 ডিগ্ৰী, তেতিয়াহ'লে এটা ত্ৰিভুজ আঁকি লোৱা। চি কোণ 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী আঁকি লোৱা। এ বি চি এটা ত্ৰিভুজ য'ত নেকি চি কোণ 90 ডিগ্ৰী আৰু সমদ্বিবাহু কৈছে, গতিকে ধৰি ল'লোঁ এইটো বাহু আৰু এইটো বাহু সমান। গতিকে এ বি চি ত্ৰিভুজৰ এ চি বাহু সমান বি চি বাহু আৰু চি কোণ 90 ডিগ্ৰী। যদি এ চি 6 সেন্টিমিটাৰ বুলি কৈছে, এ চি কিমান কৈছে? 6 সেন্টিমিটাৰ। তেতিয়াহ'লে এ চি যদি 6 সেন্টিমিটাৰ, তেতিয়াহ'লে বি চিও 6 সেন্টিমিটাৰ হ'ব, কাৰণ এইটো সমদ্বিবাহু ত্ৰিভুজ। তেতিয়াহ'লে এ বি কিমান হ'ব ইয়াৰ পৰা চোৱা। তোমালোকে পাইথাগোৰাছৰ সূত্ৰ পাইছিলানে? পাইথাগোৰাছৰ সূত্ৰ মতে কি আছিল? কৰ্ণ স্কুয়াৰ ইকুৱেল লম্ব স্কুয়াৰ প্লাছ ভূমি স্কুয়াৰ। और ইয়াতে কৰ্ণ কি আছে? এ বি স্কুয়াৰ ইকুৱেল লম্ব আছে এ চি স্কুয়াৰ প্লাছ ভূমি আছে বি চি স্কুয়াৰ। এ বিৰ স্কুয়াৰ উঠাই দিলে কি হ'ব? সোঁফালে √, হ'ব √, এ চি স্কুয়াৰ প্লাছ বি চি স্কুয়াৰ। এতিয়া এ চিৰ মান কিমান ইয়াতে দিয়া আছে? 6 স্কুয়াৰ, বি চিৰ মানো 6 স্কুয়াৰ। তেতিয়াহ'লে কিমান হ'ব? 36 প্লাছ 36 প্লাছ কৰিলে কি হ'ব? 72। তেতিয়াহ'লে সমান সমান 72ৰ বৰ্গমূল কিমান হ'ব? 6√2 লিখিব পাৰোঁ নহয়? 6 6 গুণ 36, 36 2 গুণে 72। গতিকে আমি এ বিৰ মান কিমান পালোঁ? 6√2 পালোঁ। আমাৰ ইয়াতে উলিয়াব দিছিল যে এ বি সমান 6√2, 6, 2√6 আৰু 4√2। গতিকে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? এ নম্বৰ শুদ্ধ উত্তৰ হ'ব, হয়নে? তাৰপিছত 6 নম্বৰ কুৱেশ্যন চোৱা। কুৱেশ্যন নম্বৰ 6। -65 আৰু -23 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু a/3 আৰু 4 হলে এর মান হব এ নম্বৰত আছে -4, বি নম্বৰত আছে -12, সি 12 আৰু ডি -6।
ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব চোৱা ইয়াতে দুটা বিন্দু দিয়া আছে -6 5 আৰু -2 3 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু a/3 আৰু 4 তেতিয়াহ'লে এৰ মান কিমান হ'ব চোৱা দুটা বিন্দু দিয়া থাকিলে তাৰ মধ্যবিন্দুৰ স্থানাংকৰ সূত্ৰটো কি আছিল x1 + x2 / 2 আৰু y1 + y2 / 2 এইটো আছিল আমাৰ দুটা বিন্দুৰ মধ্যবিন্দুৰ স্থানাংকৰ সূত্র তেতিয়াহ'লে ইয়াতে বিন্দু দুটা কি আছে -6 5 আৰু -2 3 দি আছে তেতিয়াহ'লে x1 + x2 কি হ'ব -6 - 2 / 2 আৰু 5 + 3 / 2 এইখিনিৰ মান সমান সমান কি হ'ব বুলি কৈছে মধ্যবিন্দু a/2 a/3 আৰু 4 হ'ব বুলি কৈছে এইটো সৰল কৰা বা -6 আৰু -2 কিমান হ'ব -8 / 2 আৰু ইয়াতে 5 + 3 8 হ'ব 8/2 ইকুৱেল a/3 আৰু 4 তাৰপিছত চোৱা বা -8 2ৰে হৰণ কৰিলে কি হ'ব -4 আৰু ইয়াতে 8 2ৰে হৰণ কৰিলে 4 ইকুৱেল a/3 4 ইয়াতে চোৱা দুয়োটা ক্ৰমিত জোৰৰ এইখিনিৰ লগত এইখিনি সমান হ'ব আৰু এইখিনিৰ লগত এইখিনি সমান হ'ব প্ৰথমটোৰ লগত প্ৰথমটো আৰু দ্বিতীয়টোৰ লগত দ্বিতীয়টো সমান হ'ব দ্বিতীয়টোৰ লগত দ্বিতীয়টো সমান আছে ইয়াতে 4 গতিকে প্ৰথমটো এইটোৰ লগত এইটো সমান দেখুৱা ইয়াতে a/3 ইকুৱেল কি হ'ব -4 ইয়াতে লিখো a/3 ইকুৱেল আছে -4 হ'ব অৰ a ইকুৱেল 3 সমান চিহ্ন বাওঁফালে হৰণ আছে সোঁফালে গ'লে কি হ'ব পূৰণ হ'ব -4 পূৰণ 3 তেতিয়াহ'লে কি হ'ব -12 হ'ব গতিকে এৰ মান আমি কিমান পালোঁ -12 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব বি ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যনলৈ আহা 7 নম্বৰ কুৱেশ্যন কুৱেশ্যনত আছে sin theta into cos 90 degree minus theta যোগ cos theta into sin 90 degree minus theta ইয়াৰ মান হ'ব a -1 b 0 c 1 আৰু d 2 এই চাৰিটা উত্তৰ দিয়া আছে ইয়াৰ কোনটো শুদ্ধ হ'ব চোৱা তো আমাৰ গণিতটো দিয়া আছে এইখিনি sin theta into cos 90 degree minus theta plus cos theta into sin 90 degree minus theta এইখিনি সমাধান কৰিলে কি হ'ব চোৱা sin theta cos 90 degree minus theta হ'লে কি হ'ব sin theta হ'ব যোগ cos theta sin 90 degree minus theta ইয়াৰ সূত্ৰ হ'লে কি হ'ব cos theta এতিয়া চোৱা sin theta আৰু sin theta পূৰণ কৰিলে sin square theta plus cos theta পূৰণ কৰিলে কি হ'ব cos square theta এতিয়া চোৱাচোন sin square theta plus cos square theta ইয়াৰ সূত্ৰটো তোমালোকে কি পাইছিলা যে sin square theta plus cos square theta equal 1
তেতিয়াহ'লে 1 কোনটো নম্বৰত আছে চোৱাচোন ইয়াতে C নম্বৰত আছে 1 গতিকে 7 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো হ'ব C তাৰপিছত নেক্সট 8 নম্বৰ কোৱেশ্চন চোৱা 8 নম্বৰ কোৱেশ্চনত আছে সূৰ্যৰ উন্নতি 60 ডিগ্ৰী হলে 30 মিটাৰ দৈৰ্ঘ্যৰ ছাঁ উৎপন্ন কৰা উলম্ব স্তম্ভ এটাৰ উচ্চতা হ'ব এ নম্বৰত আছে 15 মিটাৰ বি 30/√3 মিটাৰ সি 15√2 মিটাৰ ডি 30√3 মিটাৰ এই চাৰিটা উত্তৰ দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব চোৱা প্ৰশ্নটোত কৈছে সূৰ্যৰ উন্নতি 60 ডিগ্ৰী হলে 30 মিটাৰ দৈৰ্ঘ্যৰ ছাঁ উৎপন্ন কৰা উলম্ব স্তম্ভ এটাৰ উচ্চতা হ'ব কি হ'ব তেতিয়াহ'লে চাইটো উলম্ব খুঁটা এটা ধৰি ললো তেতিয়াহ'লে এ বি সি ইয়াৰে এ বি হৈছে উলম্ব এটা খুঁটা সূৰ্যৰ উন্নতি 60 ডিগ্ৰী বুলি কৈছে গতিকে এইটো চিকোণ যদি 60 ডিগ্ৰী হয় 30 মিটাৰ দৈৰ্ঘ্যৰ ছাঁ উৎপন্ন কৰা গতিকে বিৰ পৰা সি ছাঁ হ'ব 30 মিটাৰ তেতিয়াহ'লে উচ্চতা কিমান হ'ব এ বি কিমান হ'ব এইটো চোৱা তেতিয়াহ'লে ইয়াতে এ বি এই ত্ৰিভুজৰ ক্ষেত্ৰত এ বি চি ত্ৰিভুজৰ ক্ষেত্ৰত এ বি হ'ব লম্ব বি চি হ'ব ভূমি এতিয়া লম্ব আৰু ভূমিৰ লগত ৰিলেটেড থকা ত্ৰিকোণমিতিক অনুপাতটো আমি কি ল'ব পাৰি tan ল'ব পাৰি লম্ব বাই ভূমি তেতিয়াহ'লে tan 60 ডিগ্ৰী ইকুৱেল লম্ব হৈছে এ বি ডিভাইড বাই ভূমি হৈছে বি চি এ বি বাই বি চি কাৰণ আমি পাইছোঁ যে tan থিটা ইকুৱেল লম্ব বাই ভূমি এই ক্ষেত্ৰত লম্ব এ বি আছে আৰু ভূমি আছে বি চি এতিয়া চোৱা tan 60 ডিগ্ৰী মান আমি কি পাইছোঁ tan 60 ডিগ্ৰী মান ত্ৰিকোণমিতিক তালিকা ইয়াৰ আগৰ ক্লাছত তোমালোকক কৈছিলোঁ যে যিখন নেকি ত্ৰিকোণমিতিক তালিকা সেইখিনি খুব দৰকাৰী সেই ত্ৰিকোণমিতিক তালিকাৰ পৰা আমি পাওঁ যে tan 60 ডিগ্ৰী মান হৈছে √3 ইকুৱেল এ বি এই ক্ষেত্ৰত এ বিৰ মান আমি নাজানো বি চিৰ মান দিয়া আছে কিমান 30 দিয়া আছে এতিয়া চোৱা 30 আৰু ইয়াত আছে √3 তো এইটো বজ্ৰ পূৰণ কৰিলে কি হ'ব এ বি একৰ লগত পূৰণ কৰিলে এ বি 30 আৰু √3 পূৰণ কৰিলে 30 √3 গতিকে 30 √3 এ বিৰ মান বা স্তম্ভটো উচ্চতা 30 √3 কেই নম্বৰত আছে চোৱাচোন ইয়াতে সি নম্বৰত আছে 30 √3 সি নহয় ডি গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব ডি 30 √3 মিটাৰ ঠিক আছে তো এনেকৈ চেষ্টা কৰিবা তাৰ পিছত নেক্সট কুৱেশ্যনলৈ চোৱা 9 নম্বৰ কুৱেশ্যন
9 নম্বৰ কুৱেশ্যনত আছে এটা বৃত্তৰ পৰিধি 44 সেন্টিমিটার হলে ইয়াৰ কালি হ'ব এ নম্বৰ 276 সেন্টিমিটার স্কোয়ার বি নম্বৰ 44 সেন্টিমিটার স্কোয়ার তাৰপিছত সি 176 সেন্টিমিটার স্কোয়ার আৰু ডি 154 সেন্টিমিটার স্কোয়ার ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব চোৱা প্ৰশ্নটোত কি কৈছে এটো আগতে চাই লোৱা ভালকৈ এটা বৃত্তৰ পৰিধি 44 সেন্টিমিটার হলে ইয়াৰ কালি হ'ব গতে বৃত্তৰ পৰিধিৰ সূত্ৰ তোমালোকে কি পাইছিলা বৃত্তৰ পৰিধি আছিল 2 পাই r হয়নে গতে 2 পাই r সমান কিমান দি আছে 44 দি আছে ইয়াৰ পৰা চাই লোৱা আর 2 পাইৰ মান হৈছে 22/7 r ইকুয়াল 44 2 আৰু 22 পূৰণ কৰিলে 44/7 r ইকুয়াল 44 और r ইকুয়াল কি হ'ব 44 এই 44/7 ইফালে আছে পূৰণ হ'ফালে গ'লে হৰণ হ'ব হৰণটো পূৰণ কৰিলে হৰ আৰু লগ উল্টি যাব গতে 7 হ'ব ওপৰত 44 হ'ব তলত 44 কাটাকাটি যাব গতিকে r ৰ মান কিমান পালো আমি 7 পাম এতিয়া কালি বাহিৰ কৰা এটো আছিল পৰিসীমা আমাৰ প্ৰশ্নটোত কৈছে কালি বৃত্তৰ কালি সূত্ৰটো কিমান কি আছিল পাই r স্কয়াৰ আছিল তো পাইৰ মান হৈছে 22/7 r ৰ মান হল ইয়াতে কিমান পালো 7 7 * 7 7 কাটাকাটি যাব 22 * 7 থাকিব এতিয়া 7 আৰু 22 পূৰণ কৰা কিমান হ'ব 4 1 154 গতে 154 কেই নম্বৰত আছে চোৱাচোন নিশ্চয় ডি নম্বৰত আছে গতে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি গতে বুজিব পাৰিছা না এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত এটা আহে চাবা যে এটা বৃত্তৰ পৰিধি 44 সেন্টিমিটার হলে ইয়াৰ কালি হ'ব পৰিধি যিমান দিয়া আছে 2 পাই r এটো হল বৃত্তৰ পৰিধিৰ সূত্ৰ এটো 44 ইয়াৰ পৰা আমি r ৰ মান বাহিৰ কৰি ললো তাৰ পিছত সেই r ৰ মানেৰে যেটো বৃত্তৰ কালিৰ সূত্ৰত r ৰ মানটো বহাই দিলো 154 পাই গলো গতি এটো হৈছে ইয়াৰ কালি তাৰ পিছৰ কোৱেশ্চনত আছে কি চোৱা ইয়াৰ পিছৰ কোৱেশ্চনত আছে 10 নম্বৰ কোৱেশ্চন দুটা গোলকৰ আয়তনৰ অনুপাত (64 × 27) সিহঁতৰ পৃষ্ঠকালিৰ অনুপাত হ'ব সিহঁতৰ পৃষ্ঠকালিৰ অনুপাত হ'ব কি হ'ব a 1:2 b 2:3 c 9:60 d
16:9 তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব চাই লোৱা প্ৰথমতে কৈছে দুটা গোলকৰ আয়তনৰ অনুপাত 64:27 তেতিয়াহ'লে গোলকৰ আয়তনৰ সূত্ৰটো কি আছিল মনত আছে না গোলকৰ আয়তনৰ সূত্ৰ আছিল 4/3 পাইৰ কিউব গতিকে প্ৰথম গোলকটোৰ আয়তন কি হ'ব 4/3 পাই r1 কিউব আৰু দ্বিতীয় গোলকটোৰ আয়তন তেতিয়াহ'লে কি হ'ব 4/3 পাই r2 কিউব সমান সমান এইখিনি কি দিয়া আছে যে দুটা গোলকৰ আয়তনৰ অনুপাত আছে 64:27 ইষ্ট মানে হৰণ ইয়াতে চোৱা 4/3 কাটাকাটি যাব পাই কাটাকাটি যাব তেতিয়াহ'লে কি থাকিব r1 কিউব বাই r2 কিউব আৰু ইয়াতে 64ক আমি কি লিখিব পাৰোঁ 4 কিউব লিখিব পাৰোঁ আৰু 27ক 3 কিউব এতিয়া এই কিউবৰ লগত কিউব কাটা যাব কিউবৰ লগত কিউব কাটা যাব হয়নে বা আমি এনেকৈ লিখিব পাৰোঁ r1 বাই r2 হোল কিউব 4/3 হোল কিউব এতিয়া দুইফালে কিউব কিউব বাদ দিব পাৰোঁ তেতিয়াহ'লে r1 বাই r2 কিমান হ'ল 4/3 মানে প্ৰথম গোলকটোৰ ব্যাসাৰ্ধ 4 হ'ব আৰু দ্বিতীয় গোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব 3 হ'ব এতিয়া আমাৰ প্ৰশ্নটোত কৈছে কি সিহঁতৰ কালিৰ অনুপাত হ'ব এতিয়া আকৌ কালি বাহিৰ কৰিম চোৱা গোলকৰ পৃষ্ঠকালি যেটো আছিল পৃষ্ঠকালি সূত্ৰটো আছিল কি 4 পাই r স্কয়াৰ আৰু আনটো গোলকৰ কি হ'ব তেতিয়াহ'লে 4 পাই r2 স্কয়াৰ এটো r1 স্কয়াৰ আৰু এটো r2 স্কয়াৰ এই 4 পাই তলে ওপৰে কাটা যাব তেতিয়াহ'লে ইয়াতে কি থাকিব r1 স্কয়াৰ বাই r2 স্কয়াৰ এতিয়া r1 ৰ মান আমি কিমান পালো 4 আৰু r2 ৰ মান 3 তেতিয়াহ'লে 4/3 স্কয়াৰ দিয়া 4 গুণ কিমান 16 3 গুণ 9 এই 9 ভাগৰ 16 কোনটো প্ৰশ্নত আছে 9 ভাগৰ 16 বা 16:9 কোনটো প্ৰশ্নত আছে চোৱাচোন নিশ্চয় ডি নম্বৰত আছে 16:9 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি ডি 16:9 তাৰ পিছত 11 নম্বৰ কোৱেশ্চন চোৱা 11 নম্বৰ প্ৰশ্নত আছে এটা তথ্যৰ মধ্যমা আৰু বহুলক যথাক্ৰমে 33 আৰু 45 হলে মাধ্য হ'ব কিমান হ'ব চোৱা এ নম্বৰত আছে 30 বি নম্বৰত আছে 33 সি নম্বৰত আছে 27 আৰু ডি নম্বৰত আছে 35 ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াতে তোমালোকে যেটো পৰিসংখ্যা চেপ্টাৰ আছে এই পৰিসংখ্যা চেপ্টাৰত তোমালোকে পাইছিলা যে 3 মধ্যমা ইকুৱেল বহুলক প্লাস 2 মাধ্য এইটো এটা সূত্ৰ পাই আহিছিলা হয়নে যে 3
মধ্যমা ইকুৱেল বহুলক প্লাছ 2 মাধ্য তেতিয়াহ'লে ইয়াতে মান বহাই দিয়ে ইয়াতে কি উলিয়াব দিছে মাধ্য উলিয়াব দিছে মধ্যমা কিমান দিয়া আছে মধ্যমা 33 দিয়া আছে আৰু বহুলক আছে 45 গতিকে 3 পূৰণ মধ্যমাৰ মান হৈছে 33 ইকুৱেল বহুলকৰ মান দিয়া আছে 45 প্লাছ 2 মাধ্য और এই দুটা পূরণ করলে কিমান হব 99 হব 45 বাওফালে আহিলে কি হব মাইনাস ইকুয়াল 2 মাধ্য और 99 পৰা 45 মাইনাস করা কিমান হব 54 ইকুয়াল 2 মাধ্য তাৰপিছত 2 বাওফালে আহিলে কি হব হৰণ হব 54/2 কাটাকাটি কৰিলে কেইবাৰ যাব 27 বাৰ যাব ইকুৱেল মাধ্য তেতিয়াল 27 ইকুৱেল কি হল মাধ্য এতেকে মাধ্য ইকুৱেল 27 চাইছা না মাধ্যটো কিমান সহজ নিয়মে উলিয়াব পাৰি গতিকে এইটো নিয়ম প্ৰয়োগ কৰিবা যে 3 মধ্যমা ইকুৱেল বহুলক প্লাস 2 মাধ্য ইয়াতে মাধ্যৰ মান কিমান পালো আমি 27 কোনটোত আছে চোৱা সি নম্বৰত আছে গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব সি 27 তাৰপিছত আৰু এটা কোৱেশ্চন আছে আমাৰ 12 নম্বৰ কোৱেশ্চন এই 12 নম্বৰ কোৱেশ্চন কৰাৰ আগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তথা বিভিন্ন প্ৰান্তৰ শিক্ষাগুৰুসকল আৰু সন্মানীয় অভিভাৱক অভিভাৱিকাসকল আপোনালোকক এইখিনিতে জনাও যে যিখিনি এমসি কোৱেশ্চন দি থকা হৈছে এই ভিডিঅ'টো ডাঙৰ হোৱাৰ কাৰণে আপোনালোকৰ আমনি লাগিছে নেকি আৰু এই অংকবোৰ আপোনালোকে বুজি পাইছে নেকি কেনে লাগিছে আপোনালোকে নিশ্চয় কমেন্টত মোক জনাব যাতে মই নতুন নতুন ভিডিঅ' আৰু সুন্দৰভাৱে বনাব পাৰো এতিয়া হেকত এটা কোৱেশ্চন দিম এটো হৈছে 12 নম্বৰ কোৱেশ্চন এটো চোৱা কোৱেশ্চনটো হৈছে প্ৰথম এশটা স্বাভাৱিক সংখ্যাৰ পৰা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হল সংখ্যাটো হাতেৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা হল এ নম্বৰত আছে 50/7 বি নম্বৰ 100/11 সি নম্বৰত আছে 7/1 ডি নম্বৰত আছে 100/13 এনেকৈ 4টা উত্তৰ দিয়া আছে চোৱা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব প্ৰশ্নটোত কৈছে প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ পৰা প্ৰথম 100টা স্বাভাৱিক সংখ্যা কি হ'ব 1 পৰা 100 লৈ কেইটা হ'ব প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ'ল সংখ্যাটো হাতেৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা হ'ল এতিয়া হাতেৰে বিভাজ্য হোৱা সংখ্যা কোনবোৰ হ'ব তোমালোকে চোৱা হাতৰ যিবিলাক গুণিতক আছে সেইবিলাক চোৱাচোন
7ৰ গুণিতক হ'ব 7 তাৰপিছত 14 তাৰপিছত 21 তাৰপিছত 28 35 তাৰপিছত 42 49 56 63 70 77 84 91 আৰু 98 এইবিলাক হৈছে 7ৰ গুণিতক তথা হাতেৰে বিভাজ্য হ'ব এইবিলাক 7ৰ গুণিতক মানে হাতেৰে বিভাজ্য হোৱা সংখ্যা আৰু এই সংখ্যাবিলাক 1ৰ পৰা 100ৰ ভিতৰত আছে কৈছে যে প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ'ল সংখ্যাটো হাতেৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা হ'ল গতিকে ইয়াতে প্ৰথম 1ৰ পৰা 100লৈ যিকেইটা সংখ্যা আছে সেইবিলাকৰ পৰা হাতেৰে বিভাজ্য হোৱা সংখ্যাবোৰ আমি বাছি লৈছোঁ চোৱাচোন ইয়াতে কিমান আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14টা আছে হয়নে কিমান আছে আৰু একবাৰ চোৱাচোন 1 2 3 4 5 6 7 7 14 21 28 35 50 ইয়াতে 14টা আছে হয়নে গতি ইয়াতে 14 হ'ব লাগিছিল 14 যদি আছে তেতিয়াহ'লে ইয়াতে মুঠ সংখ্যা কিমান আছে 100 আছে গতি 100 ভাগৰ 14 হ'ব লাগিছিল কিন্তু আমাৰ ইয়াতে 100 ভাগৰ 14 এটাতো নাই আছে নেকি গতি এইটো কি হ'ব পৰৱৰ্তী ভিডিঅ'ত তোমালোকক দেখুৱাই দিম এইখিনি চাই ল'বা